আমি আমি সকলোৱে সংগীত প্ৰেমী হয়, সকলোৰে শিল্পী হয়, সকলোৰে মাজত এটা শিল্পী লুকাই আছে। চ' তাৰে কাৰণে আৰু জুবিনদাৰ লগত, বিশেষকৈ জুবিনদাৰ লগত সকলোৰে স্মৃতি জড়িত হৈ আছে। আজি জুবিনদাৰ পৰা আমি শৈশৱ, কৈশোৰ, যৌৱন সকলো পাইছোঁ আমি। চ' জুবিনদাৰ লগত প্ৰত্যেকটো বস্তু জড়িত হৈ আছে। সকলোৱে কয় জুবিনদা নাম নহয়, জুবিনদা এটা অনুভূতি হয়, জুবিনদা ব্যক্তি নহয়, এতিয়া কোনো ব্যক্তি বিশেষ নহয় জুবিনদা। চ' আমি কওঁ যে জুবিনদা এটা অনুভূতি হয়। চ' জুবিনদাৰ সেই অনুভূতি, সেই যি স্মৃতি আমাৰ মনত আছে, মই স্মৃতি ক'ব নিবিচাৰোঁ আৰু সকলোৱে মোৰ বন্ধুসকলে স্মৃতি ক'ব নিবিচাৰে, কাৰণ জুবিনদা সদায় থাকিব, সদায় জীয়াই থাকিব জুবিনদা। চ' সেইকাৰণে ক'ব বিচাৰিছোঁ যে জুবিনদাৰ সেই যিটো আমাৰ মাজত অনুভূতি আছে, সেই অনুভূতিটো ব্যক্ত কৰিবৰ কাৰণে আমি সকলোৱে এই যিখিনি আমাৰ মাজত শিল্পী লুকাই আছে, যিখিনি আমাৰ মাজত সংগীত লুকাই আছে, যিখিনি আমাৰ মাজত কলা লুকাই আছে, সেইখিনিৰ জৰিয়তে যাতে আমি জুবিনদাৰ প্ৰতি যিটো থকা অনুভূতি আৰু যিটো মৰম আমি জুবিনদাৰ প্ৰতি ব্যক্ত কৰিব পাৰোঁ, তাৰে কাৰণে আমি সকলোৱে আজি যোৱাকালি আমি আলোচনা হৈছিলোঁ আমাৰ যিসকল বন্ধু আছে। চ' সকলোৱে সেইকাৰণে আমি ইয়াত যোগদান কৰিলোঁ। গণেশগুৰি ক'ব গ'লে এইখিনি লেণ্ডস্কেপ হিচাপে ক'ব গ'লে আমি দিছপুৰ ধাবাৰ সন্মুখত বা গণেশগুৰিৰ একদম অভাৰব্ৰিজৰ তলতে আমি যোগদান কৰিলোঁ। আৰু এনেকুৱা ভবা নাছিলোঁ যে এনেকুৱা সঁহাৰি পাম ৰাইজৰ পৰা। আমি যিমানখিনি সঁহাৰি আমি পাইছোঁ, জাষ্ট আমি কেইজনমান বন্ধু, এনেকুৱা নকওঁ যে আমি বহুত আলোচনা কৰি, বহুত কিবা কৰি, পইচা খৰচ কৰি, আমি কোনো পইচা খৰচ কৰা নাই। যাৰ পকেটৰ পৰা 10 টকা 20 টকা যি ওলাইছে আমি যোগদান কৰিছোঁ। ইয়াতে আমি যোগদান কৰি পেলাই যিখিনি আমি সঁহাৰি পাইছোঁ ৰাইজৰ, তাৰ কাৰণে আমি বহুত ৰাইজৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আচলতে কৈছে সি, এয়া আচলতে কোনো অনুষ্ঠান নহয় দেই, অনুষ্ঠানৰ আমি আয়োজন কৰা নাই। আচলতে আমাৰ যিখিনি মনৰ অনুভৱ, আচলতে ঘৰত থাকিব পৰা অৱস্থাত আমি নাই। আমি মানে ঘৰৰ মা দেউতাকো আচলতে চাব পৰা নাই, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈ আছে বৰ্তমান ঘৰত। তো গতিকে আমি গোটেইখিনি একেলগ হৈ আমি ভাবিছোঁ অকণমান সৰুৰ পৰা তেওঁক যিখিনি গান শুনি আহিছোঁ সেইখিনিকে অকণমান গুণগুণাই হ'লে, মই আগতে কৈছোঁ বাৰু, এই শ্ৰদ্ধাঞ্জলি দিব আমি তেখেতক নোৱাৰোঁ। মানে আমি সেইটো আচলতে কেতিয়াও কামনাও কৰা নাছিলোঁ আৰু সেইটো আমি হয়তো কেতিয়াও নোৱাৰিম। গতিকে আমাৰ ফালৰ পৰা অকণমান মৰম তেওঁৰ কাৰণে আমি সদায়, মই তাকে কৈছোঁ যে আমি কোনোদিনো ভবা নাই এখন ফটোৰ সন্মুখত আমি বহি এনেকৈ একত্ৰিত হৈ অকণমান ফুল দি পেলাই তেখেতক শ্ৰদ্ধাঞ্জলি দিম। আমি মঞ্চত তেখেতৰ কাৰণে চিঞৰি বাখৰি মানে ৰখি থাকোঁ তেখেতৰ অনুষ্ঠান চাবলৈ। তো তেনেকুৱা এটা পৰিৱেশৰ পিছৰ পৰা আৰু আজি এনেকুৱা এটা পৰ্যায় পাইছে যিটো আমি মানি ল'বই লাগিব। তো গতিকে মই যথেষ্ট দুখ পাইছোঁ, আৰু মই বুলিয়ে নহয়, গোটেই অসমবাসী, গোটেই জুবিন যি তেখেতৰ যি সত্তা আছিলে, তেখেত আচলতে নিজে এটা অনুষ্ঠান আছিলে। গতিকে আমি আচলতে তেখেতৰ গান গাব পৰা হোৱা নাই, মই বাৰে বাৰে কৈ আহিছোঁ, গান গাবও পৰা হোৱা নাই। সেই গুণগুণনিখিনিকে অকণমান কিজানি অকণমান তাৰ আমাৰ মাজৰ মনৰ অনুভৱখিনি তেওঁৰ আগত প্ৰকাশ কৰিব পাৰোঁ, সেই ভাবি আমি আচলতে এনেকৈ লগ হৈছোঁ গোটেইখিনি। এই আমাৰ নিজৰ অনুষ্ঠান নহয়, জুবিন গাৰ্গ আমাৰ নিজৰ, তেখেত আমাৰ নিজৰ আছিলে। গতিকে তেখেতক আমি অকণমান আমাৰ ফালৰ পৰাই মৰম জনাই আমি এই অনুষ্ঠানত এনেকৈ লগ হৈছোঁ গোটেইখিনি।